নমস্কাৰ মই প্ৰসেনজিৎ আজিৰ এই ভিডিঅ'ত আমি দশম শ্ৰেণী গণিতৰ অনুশীলনী 10.2 থকা প্ৰশ্নবোৰৰ সমাধান কৰিম। ইয়াৰ আগৰ ভিডিঅ'ত আমি 10.1 আৰু উদাহৰণত থকা প্ৰশ্নবোৰ সমাধান কৰিছো। যিসকলে সেই ভিডিঅ'বোৰ চোৱা নাই এই ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংক দিয়া আছে, গৈ চাই ল'বা। আৰু যদি তোমালোকে মোৰ চেনেলটো প্ৰথমবাৰ চাইছা তেনেহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু লগত থকা বেল আইকনটি দবাই দিয়া যাতে মোৰ নতুন নতুন ভিডিঅ'ৰ আপডেট সকলোতকৈ চাব পাৰা। তেতিয়াহ'লে বৰং আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। চোৱা, অনুশীলনী 10.2 কুৱেশ্যন নম্বৰ 1 আছে আমাৰ আগত। ইয়াত কি বুলি কৈছে যে এটা বিন্দু কিউৰ পৰা এটা বৃত্তৰ স্পৰ্শকডালৰ দৈৰ্ঘ্য 24 সেন্টিমিটাৰ আৰু কেন্দ্ৰৰ পৰা কিউৰ দূৰত্ব 25 সেন্টিমিটাৰ। তেতিয়াহ'লে বৃত্তটোৰ ব্যাসাৰ্ধ হ'ল, ইয়াত 4টা অপচন দিয়া আছে, শুদ্ধ উত্তৰ কোনটো হ'ব বাছি উলিয়াব লাগে আৰু যুক্তি দৰ্শাব লাগে। ঠিক আছে, গতিকে তোমালোকে চিত্ৰটো প্ৰথমতে বুজি লোৱা। এইটো এটা বৃত্ত, ঠিক আছে। এই বৃত্তৰ এটা বহিবিন্দু কিউ, ঠিক আছে। এই কিউৰ পৰা কি বুলি কৈছে, বৃত্তটোৰ স্পৰ্শকডালৰ দৈৰ্ঘ্য 24 সেন্টিমিটাৰ। স্পৰ্শক, এইটো ধৰা বৃত্তটোৰ স্পৰ্শক, ঠিক আছে। মানে বৃত্তৰ যিকোনো এটা বিন্দুত স্পৰ্শ কৰা ৰেখাটোকে কি বুলি কোৱা হয়, স্পৰ্শক। এই বিন্দুটোৰ নাম দি দিয়া, নাম দিলোঁ আমি পি বুলি নাম দিলোঁ, ধৰা পি, আৰু কেন্দ্ৰ অ'। আৰু কি বুলি কৈছে, আৰু কেন্দ্ৰৰ পৰা কিউৰ দূৰত্ব 25 সেন্টিমিটাৰ। এই কেন্দ্ৰৰ পৰা কিউ বিন্দুৰ দূৰত্ব কিমান বুলি কৈছে, 25 সেন্টিমিটাৰ, আৰু এইটো 24 সেন্টিমিটাৰ। তেতিয়াহ'লে আমি কি ওলাব লাগে, বৃত্তটোৰ ব্যাসাৰ্ধ, এইটো ব্যাসাৰ্ধ অ পি, এইটো আমি উলিয়াব লাগে কিমান হ'ব। কেনেকৈ উলিয়াম চোৱা, এইটো স্পৰ্শক আৰু এইটো কি হয়, ব্যাসাৰ্ধ। আমি জানো যে বৃত্তৰ স্পৰ্শক আৰু ব্যাসাৰ্ধৰ মাজৰ কোণটো কিমান, 90 ডিগ্ৰী, ঠিক আছে। যেহেতু 90 ডিগ্ৰী মানে সমকোণী ত্ৰিভুজ অ পি কিউটো। সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত দুটা বাহুৰ মান দিয়া থাকিলে আনটো বাহুৰ মান আমি কি সূত্ৰৰ সহায়ত উলিয়াও, পাইথাগোৰাছ থিয়ৰাম, ঠিক আছে। এতিয়া আমি কৰিম সমাধান, মানে সলিউশন। প্ৰথমতে ইয়াত কি কি দিয়া আছে লিখি লোৱা। ইয়াত কি কি দিয়া আছে আমাৰ অ কিউ ইকুৱেল কিমান দিয়া আছে, 25 সেন্টিমিটাৰ। আৰু কি দিয়া আছে, পি কিউ ইকুৱেল কিমান দিয়া আছে, 24 সেন্টিমিটাৰ। আমি ওলাব লাগে অ পি ইকুৱেল কুৱেশ্যন মাৰ্ক। অ পি মানে ব্যাসাৰ্ধৰ মানটো আমি উলিয়াব লাগে। চোৱা, আমি জানো যে বৃত্তৰ স্পৰ্শবিন্দুৰ বৃত্তৰ স্পৰ্শকটো কি হয়, স্পৰ্শবিন্দুৰ মাজেৰে যোৱা এই ব্যাসাৰ্ধৰ লম্ব। যদি লম্ব হয় তেতিয়াহ'লে কি হ'ব, এই অ পিটো কি হ'ব, পি কিউৰ ওপৰত লম্ব, অ পি লম্ব পি কিউ। যদি লম্ব হয় এই কোণটো কিমান হ'ব, 90 ডিগ্ৰী, মানে এংগেল এটাকে এংগেল অ পি কিউ ইকুৱেল 90 ডিগ্ৰী। যেহেতু 90 ডিগ্ৰী, তেতিয়াহ'লে এই অ পি কিউ এই ত্ৰিভুজটো কি হ'ব, এটা সমকোণী ত্ৰিভুজ। যেহেতু এইটো আমি সমকোণী ত্ৰিভুজ বুলি দেখুৱাব পাৰিছোঁ, তেতিয়াহ'লে আমি পাইথাগোৰাছৰ সূত্ৰৰ সহায়ত আনটো বাহুৰ মান উলিয়াব পাৰিম। এতেকে পাইথাগোৰাছৰ সূত্ৰ মতে, পাইথাগোৰাছৰ সূত্ৰটো কি আছিল, যে অতিভুজ স্কুৱেৰ, অতিভুজ কি আছে ইয়াত, অ কিউ স্কুৱেৰ ইকুৱেল, অতিভুজ স্কুৱেৰ ইকুৱেল কি আছিল, ভূমি স্কুৱেৰ প্লাছ লম্ব স্কুৱেৰ। ভূমি কি হ'ব, পি কিউ স্কুৱেৰ প্লাছ লম্ব হৈ গ'ল আমাৰ অ পি স্কুৱেৰ, ঠিক আছে। ইমপ্লাইজ মানখিনি বহুৱাই দিয়া, অ কিউৰ মান কিমান, 25 স্কুৱেৰ ইকুৱেল পি কিউৰ মান 24 স্কুৱেৰ প্লাছ অ পি স্কুৱেৰ ইমপ্লাইজ
এতিয়া আমাক লাগে কিহৰ মান আমাক লাগে OP মান ঠিক আছে সেইকাৰণে OP কিটা তুমি বাওফালে লৈ আসুন এনেকৈ লিখা 24 স্কয়াৰ প্লাস OP স্কয়াৰ ইকুৱেল ইফালে কি আছে 25 স্কয়াৰ ঠিক আছে এতিয়া ইয়াৰ পিছৰ খালি আমি এফালে লিখিছো তোমালোকে তলে লিখি যাবা ইমপ্লাইজ আমাক লাগে OP ৰ মান OP স্কয়াৰটো ৰাখা ইকুৱেল ইফালে কি আছে 25 স্কয়াৰ তাৰ পিছত এই 24 স্কয়াৰটো কি আছে বাওফালে প্লাসত আছে হুফালে যোৱাৰ লগে লগে মাইনাস হৈ গল 24 স্কয়াৰ ইমপ্লাইজ আমাক লাগে OP ৰ মান OP টো ৰাখা আৰু স্কয়াৰ উঠাই যায় ইফালে স্কয়াৰ উঠালে হুফালে কি আহিব বৰ্গমূল চিন আহিব ঠিক আছে তেতিয়ালে 25 স্কয়াৰ মানে কিমান হ'ব 625 মানে 25 পূৰণ 25 625 মাইনাস এটা 24 স্কয়াৰ কৰিলে কিমান হ'ব 576 হ'ব ঠিক আছে 24 পূৰণ 24 576 ইকুৱেল কিমান হৈ গল ৰুট ওভাৰ 625 ৰ পৰা 576 গুছি গলে কিমান থাকিব আমাৰ 49 থাকিব ঠিক আছে ইকুৱেল এতিয়া 49 ৰ বৰ্গমূল কিমান 7 আমি জানো 7 গুণ 49 তেতিয়ালে আমি OP ৰ মান কিমান পালো 7 এটাকে নিৰ্ণয় आंसर কিমান হৈ গল আমাৰ শুদ্ধ উত্তৰ এটো এ নম্বৰটো ঠিক আছে এ নম্বৰটো শুদ্ধ 7 সেন্টিমিটার ঠিক আছে বুঝি পাইছা কলে লিখি লোৱা কোৱেশ্চন নম্বৰ 2 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে সোৱা চিত্ৰত যদি ও কেন্দ্ৰযুক্ত এটা বৃত্তৰ TP আৰু TQ দুডাল স্পৰ্শক কি বুলি কৈছে এই চিত্ৰত ও কেন্দ্ৰযুক্ত বৃত্তৰ এই TP আৰু TQ দুডাল কি বুলি কৈছে স্পৰ্শক আৰু কি বুলি কৈছে যাতে এংগেল POQ কিমান বুলি কৈছে 110 ডিগ্ৰী এটো 110 ডিগ্ৰী বুলি কৈছে তেন্তে PTQ উলাব লাগে PTQ এই কোনটো আমি কি কৰিব লাগে উলিয়াব লাগে ইয়াত আমাক চাৰিটা অপচন দিয়া আছে কোনটো শুদ্ধ হ'ব আৰু কাৰণ দৰ্শাব লাগে সোৱা আমি জানো এটো এটা কি হয় বৃত্তৰ স্পৰ্শক আৰু টি বিন্দুটো কি হয় বৃত্তটোৰ বহিবিন্দু বৃত্ত এটাৰ বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকডাল কি হয় বেখাৰধৰ লম্ব মানে এই কোণটো 90 ডিগ্ৰী ইয়াতো একেই এই কিউ কোণটো 90 ডিগ্ৰী সলিউশন মানে সমাধান ইয়াত কি দিয়া আছে এংগেল POQ ইকুৱেল 110 ডিগ্ৰী ঠিক আছে তাৰ পিছত যেহেতু OP লম্ব কাৰ ওপৰত TP এই OP টো TP ৰ ওপৰত লম্ব ঠিক আছে কাৰণ আমি জানোৱে বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকডাল বেখাৰধৰ লম্ব ঠিক আছে আৰু কি হ'ব এই OQ কাৰ ওপৰত লম্ব TQ OQ লম্ব TQ ঠিক আছে এখানে যেহেতু লম্ব এই কোণটো কিমান হ'ব 90 ডিগ্ৰী তাকে এংগেল OPT equal 90 degree and angle OQT equal 90 degree ঠিক আছে আমি সোয়া এই কোণটো পালো 90 এই কোণটো পালো 110 আৰু এটো পালো 90 তেতিয়ালে আমি এটো কোণ আৰম্ভ তুলিব পাৰিম কাৰণ আমি জানো যে চতুৰ্ভুজ এটা চাৰিটা কোণৰ সমষ্টি 360 ডিগ্ৰী এটো চতুৰ্ভুজ হয় নহয় এটা দুটা তিনটা চাৰিটা বাহুৰ আগৰ সমতল ক্ষেত্ৰ ঠিক আছে সো এতিয়া POQT চতুৰ্ভুজৰ পৰা চাৰিটা কোণৰ যোগফল উলিওৱা এংগেল POQ প্লাস এংগেল OPT প্লাস এংগেল OQT প্লাস এংগেল TQ ঠিক আছে এই চাৰিটা কোণৰ যোগফল 360 ডিগ্ৰী ঠিক আছে চাৰিটা কোণৰ যোগফল 360 ডিগ্ৰী ইমপ্লাইজ এটো POQ কোণৰ মান কিমান 110 ডিগ্ৰী প্লাস OPT কোণৰ মান কিমান পাইছো নহয় 90 ডিগ্ৰী
প্লাছ অ কিউটিৰ মান 90 ডিগ্ৰী প্লাছ এংগেল পি টি কিউ আমি কি কৰিব লাগে উলিয়াব লাগে পি টি কিউ ইকুৱেল 360 ডিগ্ৰী ইমপ্লাইজ এতিয়া এই তিনিটা প্লাছ কৰা 90 কিমান হৈ গ'ল 180 মানে 180 প্লাছ 110 কিমান হৈ গ'ল 0 প্লাছ 0 0 8 প্লাছ 1 9 1 প্লাছ 1 2 290 ডিগ্ৰী প্লাছ এংগেল পি টি কিউ ইকুৱেল 360 ডিগ্ৰী এতিয়া আমাক লাগে পি টি কিউ কোণৰ মান ইমপ্লাইজ এংগেল পি টি কিউ ইকুৱেল এফালে কি আছে 360 ডিগ্ৰী আৰু এই 292 বাওঁফালে আছে প্লাছত সোঁফালে যোৱাৰ লগে লগে মাইনাছ হৈ গ'ল 290 ডিগ্ৰী ইমপ্লাইজ এতিয়া এংগেল পি টি কিউ ইকুৱেল আমি কিমান পাম 360 পৰা 290 গুচি গ'লে কিমান থাকিব 70 ডিগ্ৰী ঠিক আছে গতিকে আমাৰ শুদ্ধ আনচাৰ কোনটো বি এটাকে আনচাৰ বি 70 ডিগ্ৰী ঠিক আছে কোৱেশ্চন নম্বৰ 3 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে চোৱা ইয়াত কৈছে যে যদি এটা বিন্দু পিৰ পৰা ও কেন্দ্ৰযুক্ত এটা বৃত্তৰ পি এ আৰু পি বি স্পৰ্শক কেইডালে পৰস্পৰ 80 ডিগ্ৰী কোণত হালি থাকে বুলি কৈছে তেন্তে এংগেল পি অ এ উলিওৱা ইয়াত চাৰিটা অপশ্যন দিয়া আছে কোনটো হ'ব শুদ্ধ উত্তৰ আমি বাছি উলিয়াব লাগে আৰু যুক্তি দৰ্শাব লাগে ঠিক আছে এইটো হৈ গ'ল আমাৰ ও কেন্দ্ৰীয় বৃত্ত আৰু কি বুলি কৈছে যে এটা বিন্দু পিৰ পৰা বিন্দু এটা লৈ ললো বহিবিন্দু পি এ আৰু পি বি দুডাল স্পৰ্শক এইটো এ বিন্দু এইটো বি বিন্দু দুডাল স্পৰ্শক আৰু এই দুডাল স্পৰ্শকে কি বুলি কৈছে পৰস্পৰ 80 ডিগ্ৰী কোণত হালি থাকে এই কোণটো কিমান হ'ব 80 ডিগ্ৰী ঠিক আছে ও এ সংযোগ কৰি দিয়া ও বি সংযোগ কৰি দিয়া এইটো হৈ গ'ল বৃত্তটোৰ ব্যাসাৰ্ধ ও এ ও বি তেতিয়াহ'লে আমি কি ওলাব লাগে এংগেল পি অ এ ওলাব লাগে পি অ এ তেতিয়াহ'লে তুমি এইটো সংযোগ কৰি লোৱা মানে এই কোণটো কি কৰিব লাগে আমি উলিয়াব লাগে চোৱা আমি জানো যে বৃত্তৰ স্পৰ্শক আৰু এই ব্যাসাৰ্ধৰ মাজৰ কোণটো সদায় 90 ডিগ্ৰী মানে এক সমকোণ আৰু এইফালে কি হ'ব এই কোণটো কিমান হ'ব 90 ডিগ্ৰী বৃত্তৰ ব্যাসাৰ্ধ আৰু স্পৰ্শকৰ মাজৰ কোণ 90 ডিগ্ৰী তেতিয়াহ'লে আমি এটা দুটা তিনিটা এই তিনিটা কোণৰ মান পালোঁ ও এ পি বি এইটো এটা কি হয় চতুৰ্ভুজ আমি জানো চতুৰ্ভুজৰ চাৰিটা কোণৰ সমষ্টি 360 ডিগ্ৰী তেতিয়াহ'লে তুমি এই কোণটোৰ মান পাই যাবা এ ও বি এই কোণৰ মান পাই যাবা তাৰপিছত তুমি যদি এই কোণ দুটা ইকুৱেল বুলি দেখাব পাৰা তেতিয়াহ'লে ইয়াৰ আধা কৰি দিলে তুমি পি অ এ পাই যাবা ইকুৱেল দেখাবৰ কাৰণে কি কৰিব লাগিব আমি ত্ৰিভুজ দুটা সৰ্বসম দেখাব লাগিব চোৱা সলিউশন মানে সমাধান প্ৰথমতে আমি কি কৰিম আমাৰ ফাৰ্স্ট স্টেপ কি হ'ব আমি এই কোণটোৰ মান উলিয়াই ল'ম ঠিক আছে ইয়াত আমাক কি দিয়া আছে এংগেল এ পি বি ইকুৱেল 80 ডিগ্ৰী ঠিক আছে আৰু আমি লিখিব পাৰোঁ এংগেল ও এ পি ইকুৱেল এংগেল ও বি পি ইকুৱেল 90 ডিগ্ৰী এই কোণ দুটা 90 ডিগ্ৰী কিয় হ'ল লিখি দিয়া যিহেতু বৃত্তৰ স্পৰ্শক আৰু ব্যাসাৰ্ধৰ মাজৰ কোণ 90 ডিগ্ৰী ঠিক আছে এতিয়া চোৱা আমি কি পালোঁ এই কোণটো 90 পালোঁ এইটো 90 পালোঁ এইটো 80 পালোঁ তেতিয়াহ'লে এইটো ওলোৱা এতিয়া এটাকে ও এ পি বি এইটো কি হয় চতুৰ্ভুজ ও এ পি বি চতুৰ্ভুজৰ পৰা চাৰিটা কোণৰ সমষ্টি 360 ডিগ্ৰী চাৰিটা কোণ কি কি হ'ব এংগেল ও এ পি প্লাছ এংগেল এ পি বি
প্লাস অ্যাঙ্গেল OBP প্লাস অ্যাঙ্গেল AOB ইকুৱেল এতিয়া এই চাৰিটা কোণৰ যোগফল কিমান হ'ব 360 ডিগ্ৰী ঠিক আছে ইমপ্লাইজ মানবোৰ বহাই দিয়া OAP ৰ মান কিমান পালো আমি 90 ডিগ্ৰী প্লাস APB কোণৰ মান কিমান পালো 80 ডিগ্ৰী প্লাস OBP কোণৰ মান কিমান পালো 90 ডিগ্ৰী প্লাস এঙ্গেল AOB ৰ মান আমাক দিয়া নাই আমি উলিয়াব লাগিব ঠিক আছে ইকুৱেল 360 ডিগ্ৰী দেয়াৰ ইমপ্লাইজ এতিয়া 90 প্লাস 90 কিমান হৈ গ'ল 180 প্লাস 80 কিমান হৈ গ'ল 260 ডিগ্ৰী প্লাস এঙ্গেল AOB ইকুৱেল 360 ডিগ্ৰী দেয়াৰ ইমপ্লাইজ আমাক লাগে এঙ্গেল AOB ৰ মান ইকুৱেল হোফালে কি আছে 360 ডিগ্ৰী আছে আৰু তুমি এই 260 ডিগ্ৰী হোফালে লৈ যোৱা প্লাছত আছে মাইনাস হৈ গ'ল 260 ডিগ্ৰী ইমপ্লাইজ এঙ্গেল AOB ইকুৱেল 360 পৰা 260 গুচি গ'লে কিমান থাকিব 100 ডিগ্ৰী তেতিয়াহ'লে আমি AOB এই কোণটোৰ মান কিমান পালো 100 ডিগ্ৰী গতিকে এইখিনি হৈছে না সকলোৰে লিখা মুছি দি আছো মানে ইয়াৰ পিছৰ খালি আমি ওপৰত লিখিম এতিয়া চোৱা ইয়াৰ পিছৰ খালি আমি ইয়াত লিখিছো তোমালোকে তলে লিখি যাবা এতিয়া ত্ৰিভুজ AOP এণ্ড মানে আৰু ত্ৰিভুজ কি হ'ব BOP এই দুটা ত্ৰিভুজৰ পৰা মানে এই দুটা ত্ৰিভুজক আমি সৰ্বসম দেখুৱাম দুটা ত্ৰিভুজ সৰ্বসম কেনেকৈ দেখুৱায় যদি আমি দুটা ত্ৰিভুজৰ যিকোনো তিনিটা বস্তু ইকুৱেল দেখাব পাৰো তেতিয়া আমি ক'ব পাৰিম ত্ৰিভুজ দুটা সৰ্বসম চোৱা কি মিলে OAP এই কোণটো আৰু OBP এই কোণটো দুটা ত্ৰিভুজৰ পৰা ইকুৱেল এঙ্গেল OAP ইকুৱেল এঙ্গেল OBP ইকুৱেল কিমান আছিল 90 ডিগ্ৰী আছিল এটো ঠিক আছে তাৰ পিছত আমি আৰু কি দেখাব পাৰো আমি দেখাব পাৰো এটো OP ইকুৱেল OP এটো কি হয় দুইটা ত্ৰিভুজতে আছে আৰু কি হয় দুইটা ত্ৰিভুজৰ এটো কি হয় সাধাৰণ অতিভুজ ঠিক আছে সাধাৰণ অতিভুজটো মিলিছে দেখাব পাৰো আমি OP ইকুৱেল OP সাধাৰণ অতিভুজ ঠিক আছে আমি আৰু লিখিব পাৰো যে OA ইকুৱেল OB পাৰো লিখিব OA ইকুৱেল OB কিয় মিলিছে এটো এটো আমাৰ কি হয় একেটা বৃত্তৰে ব্যাসাৰ্ধ ক্লিয়াৰ তিনটা বস্তু আমি ইকুৱেল দেখাইছো এটাকে ত্ৰিভুজ দুটা সৰ্বসম হ'ব AOP সৰ্বসম ত্ৰিভুজ BOP কি স্বীকাৰ্য হৈ যাব আমাৰ কি মিলিছে এটা সমকোণ মিলিছে 90 ডিগ্ৰী আৰু এটা অতিভুজ মিলিছে আৰু এটা বাহু মিলিছে মানে সমকোণ অতিভুজ বাহু RHS স্বীকাৰ্য RHS স্বীকাৰ্য RHS স্বীকাৰ্য মতে ত্ৰিভুজ দুটা সৰ্বসম গতিকে আমি লিখিব পাৰো যে এই কোণটো আৰু এই কোণটো ইকুৱেল হ'ব মানে POA ইকুৱেল POB এটো আৰু এটো কিয় ইকুৱেল হ'ব CPCT মানে হৈছে সৰ্বসমতাৰ অনুৰূপ অংশ দুটা ত্ৰিভুজ সৰ্বসম হ'লে আন সকলোবিলাক অংশ আমি ইকুৱেল দেখাব পাৰো ঠিক আছে এই স্বীকাৰ্য মতে এটাকে এতিয়া এটা কথা লক্ষ্য কৰা POA আৰু POB এই কোণ দুটা আমি ইকুৱেল পালো আকৌ এই কোণ দুটা যদি আমি যোগ কৰো কি পাম AOB পাম এটো যোগ কৰিলে আমি এটো পাই যাম এই কোণ দুটা যদি যোগ কৰো চোৱা এঙ্গেল POA প্লাস এঙ্গেল POB ইকুৱেল কি পাম এঙ্গেল AOB পাম দেয়াৰ ইমপ্লাইজ এঙ্গেল POA প্লাস এঙ্গেল POB ঠাইত আমি কি লিখিব পাৰো POA লিখিব পাৰো যেহেতু এই দুটা ইকুৱেল ঠিক আছে POA লিখিলো ইকুৱেল এটা AOB এঙ্গেল AOB মানে আমি কিমান ডিগ্ৰী পাইছিলো 100 ডিগ্ৰী পাইছিলো অলপ আগতে উলিয়াইছো ঠিক আছে দেয়াৰ ইমপ্লাইজ এটা চোৱা
এংগেল পি অ' এ প্লাছ এংগেল পি অ' এ কেইটা হ'ল দুটা মানে আমি লিখিব পাৰোঁ 2 এংগেল পি অ' এ ইকুৱেল 100 ডিগ্ৰী দেয়াৰ ইমপ্লাইজ এতিয়া এই দুইটো কি হৈছে ইয়াৰ লগত পূৰণ হৈ আছে সোঁফালে গ'লে কি হৈ যাব হৰণ মানে এংগেল পি অ' এ ইকুৱেল হৰণ হৈ যাব 100ৰ তলত যাব দেয়াৰ ইমপ্লাইজ এংগেল পি অ' এ ইকুৱেল 2 দি 1ক হৰণ কৰিলে কিমান হ'ব 50 ডিগ্ৰী আমাক এইটোৱে ওলাব দিছিল এংগেল পি অ' এ এই কোণটো কিমান পালোঁ 50 ডিগ্ৰী পালোঁ আমি ঠিক আছে গতিকে আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব এইটো এটাকে এনসাৰ এ নাম্বাৰ 50 ডিগ্ৰী বুজি পাইছা সকলোৱে লিখি লোৱা কুৱেশ্যন নম্বৰ 4 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে চোৱা ইয়াত কৈছে যে প্ৰমাণ কৰা যে বৃত্তৰ ব্যাসৰ মূৰত টনা স্পৰ্শকবোৰ সমান্তৰাল প্ৰথমতে চিত্ৰটো অংকন কৰি লওঁ কি বুলি কৈছে এটা বৃত্ত ঠিক আছে অকেন্দ্ৰীয় বৃত্ত এই বৃত্তৰ ব্যাস এইটো এটা ব্যাস আঁকিলোঁ আমি ঠিক আছে নাম দিলোঁ পি কিউ ঠিক আছে এতিয়া এই ব্যাসৰ মূৰত এইটো ঠিক আছে ইয়াত টনা স্পৰ্শক এইটো এটা আৰু এইফালে পি বিন্দুত আৰু এটা স্পৰ্শক আনিলোঁ ব্যাসৰ মূৰত আমি স্পৰ্শক দুটা আঁকিলোঁ ঠিক আছে এতিয়া আমি কি প্ৰমাণ কৰিব লাগে এই স্পৰ্শক দুটা সমান্তৰাল বুলি দেখুৱাব লাগে স্পৰ্শক দুটাৰ নাম দি দিয়া এ বি এইফালে চি ডি মানে এ বি সমান্তৰাল চি ডি দেখুৱাব লাগে ঠিক আছে চোৱা ধৰা হ'ল লেট অকেন্দ্ৰীয় বৃত্তৰ এই অকেন্দ্ৰীয় বৃত্তৰ পি কিউ এডাল কি হয় ব্যাস আৰু ইয়াৰ মানে এই পি কিউৰ ইয়াৰ মূৰত টনা দুডাল স্পৰ্শক কি এ বি আৰু চি ডি ঠিক আছে প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগে যে এই স্পৰ্শক দুডাল সমান্তৰাল মানে এ বি পেৰেলেল মানে সমান্তৰাল চি ডি ঠিক আছে এতিয়া কৰা প্ৰমাণ কেনেকৈ প্ৰমাণ কৰিবা প্ৰথমতে চোৱা এইটো কি হয় স্পৰ্শক ঠিক আছে আৰু এইটো কি হয় ব্যাসাৰ্ধ আমি জানো স্পৰ্শ বিন্দুৰ মাজেদি যোৱা ব্যাসাৰ্ধটো কি হয় লম্ব ঠিক আছে আমি জানো যে বৃত্তৰ স্পৰ্শ বিন্দু এদি যোৱা ব্যাসাৰ্ধৰ লম্ব মানে কি লিখিব পাৰোঁ আমি এই অ' পিটো কাৰ ওপৰত লম্ব হৈ আছে এই এ বিৰ ওপৰত ঠিক আছে অ' পি লম্ব এ বি আৰু এইফালে কি হ'ব অ' কিউ কাৰ ওপৰত লম্ব চি ডি একেদৰে ইয়াৰ দৰে ঠিক আছে অ' কিউ লম্ব চি ডি অৰ্থাৎ আমি কি লিখিব পাৰোঁ আমি লিখিব পাৰোঁ যে চোৱা অ' পি এ এই কোণটো আমি কিমান ডিগ্ৰী লিখিব পাৰোঁ 90 ডিগ্ৰী লিখিব পাৰোঁ যিহেতু লম্ব হৈ আছে ঠিক একেদৰে ডি কিউ অ' এই কোণটো 90 ডিগ্ৰী অ' পি এ এংগেল হা এংগেল অ' পি এ ইকুৱেল 90 ডিগ্ৰী লিখিব পাৰোঁ ঠিক আছে আৰু এনেকৈ লিখিব পাৰোঁ এংগেল অ' কিউ ডি এই কোণটো 90 ডিগ্ৰী ঠিক আছে তাৰপিছত চোৱা এই কোণটো আৰু এই কোণটো কি হয় ইকুৱেল এতেকে এংগেল অ' পি এ ইকুৱেল এংগেল অ' কিউ ডি ইকুৱেল লিখিব পাৰোঁ যিহেতু দুইটাই 90 ডিগ্ৰী
আৰু এই অ' পি এ অ' কিউ ডি এই কোণ দুটা কি হয় একান্তৰ কোণ হয়নে নহয় একান্তৰ কোণ ঠিক আছে একান্তৰ কোণ একান্তৰ কোণ আৰু এই পি কিউটো কি হয় এই এ বি আৰু চি ডি ৰেখাৰ কি হৈ গ'ল ছেদক হৈ গ'ল ঠিক আছে পি কিউ ছেদক লিখিব পাৰোঁ আমি আৰু এটা কথা লক্ষ্য কৰিবা বা তোমালোকে মনত ৰাখিবা যে যেতিয়া নেকি একান্তৰ কোণ দুটা ইকুৱেল হয় মানে একান্তৰ কোণ দুটা যদি ইকুৱেল হয় তেতিয়া সদায় এটা কথা মনত ৰাখিবা যে এই ৰেখা দুডাল কি হ'ব সমান্তৰাল এটাকে এ বি সমান্তৰাল চি ডি ঠিক আছে এইটোৱে দেখাব দিছে আমাক প্ৰমাণিত হ'ল ঠিক আছে বুজি পাইছা সকলোৱে লিখি লোৱা